দক্ষিণ কামৰূপ মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰ নিজ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ নিজ কলেজতে স্নাতক ডিগ্ৰীৰ নামভৰ্তিৰ বাবে হাহাকাৰ মানে কি হৈছে মানে ইয়াত পঢ়িবৰ ইচ্ছা বহুত মানে চিট নাই বুলি কৈ থাকে আৰু ফৰ্ম ফিল আপো কৰিছোঁ আৰু ইয়াত নপঢ়িলে বেলেগ কলেজত এপ্লাই কৰা নাই ইয়াতে লাগে মানে ক'ত কৰিম নহ'লে মানে আমি এইখন কলেজৰ পৰাই মানে ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰ এইখন কলেজৰ পৰাই পাছ আউট হ'লোঁ হায়াৰ ছেকেণ্ডাৰী ফাইনেল দি পেলাই এতিয়া আমি এইখনতে চিট পোৱা নাই মানে বেলেগ কলেজৰ পৰা আহি পেলাই ছাৰে কৈছে চিট নাই এতিয়া বুলি কেনে দক্ষিণ কামৰূপ মহাবিদ্যালয় হয় এইখনতে আজি হয় লাষ্ট ডেট আছিলে আজি মোৰ লগত আৰু বহুত ষ্টুডেণ্ট আছে আৰু ইয়াতে আমাৰ এইখন কলেজৰ বুলিয়ে নহয় আৰু এইখিনিত মানে RB কলেজখন সেইখনতো তাৰ ল'ৰা ছোৱালীবিলাকো এতিয়া এডমিশ্যন পোৱা নাই তাৰে ছোৱালীবিলাকতো ছোৱালী হাইস্কুলত মানে গাৰ্লছ কলেজত যাব বাৰু আৰু ল'ৰাবিলাক ক'ত যাব সেইটোৱে মানে আমি এতিয়া এডুকেশ্যন মিনিষ্টাৰক আমি এইটোৱে অনুৰোধ কৰিছোঁ যে চিট যাতে অকণমান বঢ়াই দিয়ে নিৰ্দিষ্ট আসনৰ বিপৰীতে শতাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাত দিশহাৰা নীৰৱ স্থানীয় দল সংগঠন অৱশেষত NSUI নেতৃত্বত বঞ্চিত শিক্ষাৰ্থী স্বাক্ষৰ সম্বলিত আবেদন পত্ৰ প্ৰেৰণ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা শিক্ষামন্ত্ৰীলৈ এতিয়া কথা হ'ল যে আজি 2-3 দিন ধৰি স্নাতক ডিগ্ৰীৰ এডমিশ্যন চলি আছে আৰু এই এডমিশ্যনটো অকল দক্ষিণ কামৰূপ মহাবিদ্যালয়ত বুলিয়ে নহয় এইটো অল অভাৰ ইণ্ডিয়া আমাৰ যিমান ডিগ্ৰী কলেজবোৰ আছে তো এটা ছিষ্টেম নিউ এডুকেশ্যন পলিচিৰ যিটো আমাৰ সমৰ্থ পৰ্টেলে চলাই আছে সেইটো এটা ছিষ্টেমতে চলাই গৈ আছে কিন্তু কথা হ'ল তেওঁলোকৰ যিটো ছিষ্টেম হয়তো ক'বাত নহয় ক'বাত অকণমান গাফিলতি আছে যাৰ কাৰণে আজি আমাৰ দক্ষিণ কামৰূপ আমাৰ আজি বৰ্তমান মই দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বিষয়ে ক'ব বিচাৰিছোঁ ইয়াৰে যিখিনি হায়াৰ ছেকেণ্ডাৰী পাছ আউট কৰা ষ্টুডেণ্টখিনি আছে তেওঁলোকে এইখন কলেজৰ ডিগ্ৰীৰ কাৰণে তেওঁলোকে এডমিশ্যন পোৱা নাই এতিয়া কথা হ'ল আমাৰ এই অঞ্চলটোত মিৰ্জা অঞ্চলটোত দুখনেই কলেজ আছে চৰকাৰী কলেজ আছে দুখনে এখন আছে আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয় এখন আছে দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয় এতিয়া কথা হ'ল ছোৱালী মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনি তাত এডমিশ্যন লৈ আছে দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীখিনিয়ে ইয়াতে ডিগ্ৰীৰ কাৰণে পাৰ্চেণ্টেজ কম থকাৰ কাৰণে তেওঁলোকে মেৰিট লিষ্টত নাম নোহোৱাৰ কাৰণে এতিয়া তেওঁলোকে এডমিশ্যন পোৱা নাই এতিয়া কথা হ'ল ইয়াৰে যিটো ছিষ্টেম কথা হ'ল মই ক'ব বিচাৰিছোঁ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ নিচেই ওচৰত থকা গাঁওসমূহৰ ছাত্ৰ ছাত্ৰীসকলে এতিয়া পঢ়িব ক'ত যাব তেওঁলোকৰ মা বাপ যদি টকা থকা মা বাপ হয় তেওঁলোকে আজি যিখিনি সামৰ্থ্য আছে তেওঁলোকে অলৰেডি প্ৰাইভেট কলেজত গৈছে বা ইয়াৰে যিখিনি দূৰৰ কলেজ ছয়গাঁও কলেজৰ কথা ইয়াৰ পৰা কৈছে যাবলৈ বা ধাৰাপুৰ কলেজত যাবৰ কথা কৈছে এতিয়া যিখিনিয়ে পাৰে তেওঁলোকে গৈছে এতিয়া যিখিনিয়ে পাৰা নাই তেওঁলোকে দক্ষিণ কামৰূপ মহাবিদ্যালয়তে পঢ়িম বুলি এটা আশা কৰি আছে আৰু আমাৰ ইয়াতে যিহেতুকে ৰাভা হাছাং এলেকা আছে চান্দুবি লহাৰঘাট বাগান কুলচিৰ তাৰে ইমান দূৰ এটা আমাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়লৈকে তথাপিও তেওঁলোকে ইয়াত হাই ছেকেণ্ডেৰীত পঢ়ি আছে এতিয়া তেওঁলোকে ইয়াতে ডিগ্ৰীৰ কাৰণে তেওঁলোকে চিট পোৱা নাই এতিয়া সেই ছাত্ৰ ছাত্ৰীখিনিয়ে বাহিৰত ক'ত পঢ়িব যাব দুখীয়া ঘৰৰ টোটেলি দুখীয়া ঘৰৰ তেওঁলোকে এটা কথাই কৈছে যদিহে ডিগ্ৰী কলেজত তেওঁলোকে চিট নাপায় তেওঁলোকে পঢ়া বাদ দিব লাগিব এতিয়া মই এটা কথাই ক'ব বিচাৰিছোঁ এডুকেশ্যন মিনিষ্টাৰ ডাঙৰীয়াক যে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত কি ধ্বংস কৰিব নেকি আপোনালোকৰ নতুন ছিষ্টেমটোৱে তো আপোনালোকে কলেজসমূহৰ আন্তঃগাঁথনিৰ ওপৰত লক্ষ্য ৰাখি কলেজসমূহৰ যিখিনি তাৰে হায়াৰ ছেকেণ্ডাৰী যিখিনি লোকেল ষ্টুডেণ্ট থাকে বা ওচৰতে তেওঁলোকে আপোনালোকে এটা 40% এটা আৰক্ষণ কৰা ছিষ্টেম এটা কৰক যাতে ইয়াৰে ছাত্ৰখিনি যাতে ইয়াতে পঢ়িব লগা হয় কোনো ধৰণৰ যাতে হাৰাশাস্তি খাবলগীয়া নহয় কি হ'ব বঞ্চিত শিক্ষাৰ্থীৰ সোণালী শৈক্ষিক ভৱিষ্যত আমি যিখিনি গাৰ্জেন আমি খুব আচলতে ডিগ্ৰী যিটো এই নামভৰ্তিকৰণ এই নামভৰ্তিকৰণৰ যিটো প্ৰক্ৰিয়া চৰকাৰে দিছে সেই প্ৰক্ৰিয়া মতে আমি যিটো ভাবিছিলোঁ সেইটো আমি পোৱা নাই আমি সেই সুবিধাখিনি পোৱা নাই কাৰণ এতিয়া চাওক যিখিনি ইতিমধ্যে এডমিশ্যন হৈ গ'ল তেওঁলোকৰ আৰু বাকী এতিয়া প্ৰায় 100ৰ ওপৰ বা 200মান ষ্টুডেণ্ট এতিয়াও বাকী আছে তেওঁলোকৰ কি হ'ব অধ্যক্ষ মহোদয়ক মই নিজে লগ ধৰিলোঁ তেখেতক লগ ধৰি কৈছে যে আৰ্টছত চিট নাই বিকমত ল'ব পাৰে বিভাগত ল'ব পাৰে এইটো কি কথা গাছত গৰু উঠা কথা কৈছে নেকি তেখেতে এজন ইমান বিজ্ঞ তেখেতে ইমান বিজ্ঞ হৈ পেলাই গাছত গৰু উঠা কথা কৈছে যে হেৰিত লওক বিকমত লওক হায়াৰ ছেকেণ্ডাৰী বিকম কমাৰ্চ নপঢ়াকৈ বিকম কেনেকৈ পঢ়িব তেওঁৰ মাথাটো কি ঢুকি পাব শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।